হঠাৎ বিস্ফোরক মন্তব্য অভিনেত্রী নন্দিনী কাশ্যপর আপনার লড়া ঢুকাল মোর কি হল। নমস্কার সকলকে, মোর অন্যটি নতুন ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে সকলে অৱগত যে অভিনেত্রী নন্দিনী কাশ্যপে এজন লড়াক রাতি 3টা বজাত খুন্দিয়াই তাই ঘর পালেহি আৰু গাড়ীখন আছিল হেনো তীব্ৰবেগী, মানে 120 মানত চলাই থকা বুলি কৈছে। গতিকে এনেকুৱা এটা ঘটনা ৰাতি 3টা বজাত কৰিছে অভিনেত্ৰীগৰাকী, কিন্তু অভিনেত্ৰীগৰাকীৰ পৰা কি ৰেছপন্স পাব, মানুহৰে কি ৰেছপন্স পাব, বা মানুহৰে ল'ৰাটো আছে নে জীয়াই কেনেকৈ আছে, কি কৰিছে, অভিনেত্ৰীগৰাকীয়ে খবৰ লৈছেনে? একো কৰা নাই। বাৰু যি কি নহওক, এতিয়া সেই যে এক্সিডেণ্টটো হ'ল ৰাতি 3টা বজাত এক্সিডেণ্ট হৈছে, আৰু এক্সিডেণ্ট হোৱাৰ পিছতে সেই নন্দিনী কাশ্যপক ৰখিবলৈ খুবেই কৈ আছিল ঘৰৰ যিখন গাড়ী আছিল। এতিয়া শুনা মতে সেই ল'ৰাজন এক্সিডেণ্ট হোৱা ল'ৰাজনৰ আত্মীয়ই কৈছে, মামাকে কৈছে যে দুখন গাড়ী আছিল তেওঁলোকৰ, এখন স্কুটি আৰু এখন কি জানো এখন আছিল, আৰু দুখন গাড়ী, স্কুটিখনত সেই ভাগিনজন বহি আছিল আৰু স্কুটিখনত এক্সিডেণ্ট হ'ল। ল'ৰাজন এক্সিডেণ্ট মানে চিটিকি গৈছে, মানে অভিনেত্ৰীগৰাকীৰ গাড়ীত লাগি চিটিকি গৈছে, যাৰ কাৰণে আজি ভৰি দুখন তেওঁৰ নাই। এতিয়া এনেকুৱা এটা হৈছে আৰু খুব অসুস্থ হৈ আছে। তাৰে পিছত অভিনেত্ৰী বুলি তেওঁলোকে জনা নাই, নাজানেই দিয়কচোন, ৰাতিৰ কথা, গাড়ীৰ ভিতৰত আছে। তাইক পিছা কৰিছে, যিটো তাইক ৰখিব কৈ আছে, কিন্তু তাই ৰখা নাছিলে। অভিনেত্ৰীগৰাকী নৰখাৰ কাৰণে তাইক পিছা কৰি গৈ পিছত পালেগৈ, আৰু পোৱাতে লগ পোৱাৰ পিছত এওঁলোকে ভিডিঅ' কৰিছে, ভিডিঅ' কৰি গৈছে, যিটোকে ভিডিঅ' কৰিছে কৈছে, আৰু অভিনেত্ৰীগৰাকীৰে হেনো বহুত খংকিয় ভিডিঅ' কৰিছা, মোৰ কেৰিয়াৰৰ কথা আছে, তোমালোক কোনে ভিডিঅ' কৰিছে, পুলিচক দিম, কিবা কৰিম, এনেকুৱা বহুত ধৰণৰ কথা। তাৰে পিছত এওঁলোকতো খং উঠিবই ন, যিটোকে ল'ৰা এটা এক্সিডেণ্ট কৰি আহিছা আৰু ৰখিব দিওঁতে নৰখা, কিয় নৰখা? গতিকে এনেকুৱা ধৰণৰ কথা আছে, সেইকাৰণে খং উঠিছে। আৰু যিটোকে মৰণজনৰ কথা আছে, ল'ৰাজন ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈছে, এওঁলোকেতো অভিয়াছলি ভিডিঅ' কৰিবই, কোন হয় কি কথা জানিবই, আৰু কথা পাতিব বিচাৰিব, কিন্তু তাইক কোনো কথা ৰেছপন্স নিদিলে। লাষ্টত কৈছে যে মই কিবা এটা কৰিম, আপোনালোকে ভিডিঅ'বিলাক নিউজত নিদিব, একো নকৰিব, কাৰণ মোৰ কেৰিয়াৰৰ কথা আছে। বাৰু যি কি নহওক, এওঁলোকে নিউজত দিয়া নাছিল। ল'ৰাজনক লগে লগে GMCত এডমিট কৰিলে। এডমিট কৰাৰ পিছত যিটোকে অসুস্থ ল'ৰাজন, কিন্তু ৰাতিপুৱালৈকে তাইৰ কোনো যোগাযোগ নাই। ৰাতিপুৱা যোগাযোগ কৰিলে, তাৰে পিছত হেনো যোগাযোগ কৰাতে কৈছে যে আপোনালোকে একো আপোনালোকে যিটোকে মই দিম বুলি কৈছোঁ, কিন্তু একো খা খবৰ নাই। তাই পুলিচক বোলে ফোন কৰিছে ৰাতি, পুলিচ আহিছে, পুলিচ আধা ঘণ্টাৰ পিছত অহা বুলি কৈছে। তাৰপিছত ঘৰৰ মানুহে যেতিয়া আকৌ এবাৰ যোগাযোগ কৰিলে, তেতিয়া ঘৰৰ মানুহে কৈছে আপোনালোকে যি কৰে কৰিব, মই একো খৰচ পাতি দিবলৈ নাই, একো নকৰোঁ, মই কি কৰিব লাগে, মোৰ গাড়ীখনৰ প্ৰব্লেম হৈছে, মানে এনেকুৱা এক্সকিউজ জনাইছে। আৰু তাই মানে এটকা খৰচ নিদিয়ে, ল'ৰা এজনক তাই মাৰি থৈ যায় আৰু তাই এটকা খৰচ নিদিয়ে। তাই বোলে অভিনেত্ৰী। যোৱাকালি তাই এটা লাইভ দিছিল, লাইভটোত কান্দি কৈছিল, মই এনেকুৱা জানি শুনিতো মই এক্সিডেণ্ট কৰা নাই, এনেকুৱা হৈ গৈছে, এতিয়া মোৰ গাড়ীখনো বেয়া হৈছে, গাড়ীখনৰ দায়িত্ব কোনে ল'ব, সেইটো গ'ল। কান্দি কৈছে আৰু ক্ষমা খুজিছে। তাৰ কাৰণে ক্ষমা খুজিলে সমাপ্ত নহয়, আৰু তাই অলৰেডি খবৰ লৈ থকা বুলি কৈছে। কিন্তু এতিয়া সেই ল'ৰাজনৰ ঘৰৰ মানুহে কৈছে কোনো ধৰণৰ খবৰ লোৱা নাই, তাই ছোৱালীজনী মানে কোনো ধৰণৰ খবৰে লোৱা নাই, ল'ৰাটো খবৰে নলয়, এক্সিডেণ্ট কৰি থৈ এনেকৈ গৈছে। আজি ৰাতিপুৱা থানাত মাতিছিল, দিছপুৰ থানাত তাই গৈছে, দেখিছোঁ। কি হৈছে নাজানো, কি চমন জাৰি কৰিছে আমাৰ থানাৰ পৰা, কিন্তু সাধাৰণ জনতা হ'লে চাগে ডাইৰেক্ট ধৰি লৈ গ'লে হয়, অভিনেত্ৰীৰ কাৰণে চাগে। যি নহওক বাৰু, এতিয়া কি কৰে নাজানো, আৰু আৰক্ষীয়ে এতিয়া ল'ৰাটো বহুত অসুস্থ হৈছে। আচলতে তাই সম্পূৰ্ণ খৰচ বহন কৰিব লাগে, ৰাইজেও বিচাৰে, আমিও বিচাৰোঁ, ল'ৰাটোৰ যিমান খৰচ যায় খৰচ বহন কৰিব লাগে। এইমাত্ৰ মই এটা ভিডিঅ' চালোঁ, ল'ৰাটোৰ মামাকে কৈছে এতিয়া মাটি বিকিব লৈছে, কাৰণ ল'ৰাটোক পাটনাত দিব লাগিব। হাৰ্টৰ যিটো প্ৰব্লেম হৈছে, ছিঙিছে, মাথা দুখ হৈছে, ডিঙিৰ হাড় ছিঙিছে, ভৰি ছিঙিছে, এইবোৰ কৰিবলৈ পাটনা নিব লাগিব। পাটনা নিবলৈ বহুত টকাৰ প্ৰয়োজন। এতিয়া ঘৰৰ মাটি অলপ আছে, সেই মাটিখিনিকে বিকিব চাইছে। ল'ৰাজনৰ বয়স হৈছে 21 বছৰ, বেছি বয়স হোৱা নাই। কিন্তু এতিয়ালৈকে যে নন্দিনী কাশ্যপক খবৰ লোৱা নাই, সেইটোহে আচল কথা। আৰু নন্দিনী কাশ্যপে এটা কথা কৈ থাকে যে আমি ৰাইজৰ মানুহ, ৰাইজৰ কাম কৰি থাকোঁ। ৰাইজৰ কি কাম কৰিছে? MLA মন্ত্ৰীহে কাম কৰে, অভিনেত্ৰীৰ কিবা কাম কৰে নেকি ৰাইজৰ? ৰাইজৰ পৰা টকাহে লুটি আছে, অলপমান নাচ গান কৰি পিনে সেইবোৰহে কৰি আছে। আৰু কি এইবিলাক? আজি আমি সকলোৱে ল'ৰাটোৰ হৈ মাত মাতিম, এনেকুৱা কাম কৰিব নালাগে। তোমাৰ কথাবোৰ শুনি ভাল লগা নাই, অভিনেত্ৰীগৰাকীক কৈছোঁ, তোমাৰ কথাবোৰ শুনি ভাল লগা নাই। এতিয়া মই এজন সাংবাদিকৰ লগত কল ৰেকৰ্ডিং শুনিলোঁ, যিটোহে কথা কৈছা, তাই বোলে মেণ্টেলি টৰ্চাৰ হৈছে। মেণ্টেলি টৰ্চাৰ যদি কিবা এটা একশ্যন লয়, কোনে দায়িত্ব ল'ব? মেণ্টেলি টৰ্চাৰ হ'বলৈ কি আছে? নিজে যে কামবিলাক কৰিছা, তই এক্সিডেণ্ট কৰিছা, এক্সিডেণ্ট কৰি পিনে খবৰ এটা ল'ব লাগে, গাড়ীৰ পৰা নামিব লাগিল, নানা মাজত ধৰিছে, তাৰ পৰা নামি ধুনীয়াকৈ ৰেছপন্সিবল কথা পাতক, কথা নাপাতি কি কৰিছা? আৰু যিজন ল'ৰাই ভিডিঅ' কৰিছে, ভিডিঅ' কৰাৰ কাৰণে সেই ল'ৰাটোকে গলত থাপৰ মাৰিছে, এইটো কথা নেকি বাৰু? এনেকুৱা কথা হ'ব নালাগে। অভিনেত্ৰী হ'ল কাৰণে বহুত ওপৰত উঠিব নালাগে। অভিনয় জগত বা অভিনেতাসকল কাৰ মানুহ? ৰাইজৰহে মানুহ। ৰাইজে ওপৰলৈ উঠাই দিছে, বা ৰাইজে চাইছে কাৰণে যে অভিনেত্ৰী হৈছে, কিন্তু ৰাইজে যদি নাচায়, চাবলৈ বাদ দিয়ে, অভিনেত্ৰীৰ কোনো মূল্য নাই। গতিকে ইমানখিনি ক'বলৈ নাযাওঁ, যিহেতুকে এক্সিডেণ্ট কৰিছে আপুনি, এক্সিডেণ্টৰ সম্পূৰ্ণ খৰচ দিয়ক ল'ৰাটোৰ, নহ'লে
অলপমান কথা বেলেগ ধৰণৰ যায়, আমাৰো বেয়া লাগে এনেকুৱাকৈ হ'লে। আজি আপুনি তেনেকুৱা কৰিব, আন কোনোবা কালি তেনেকুৱা কৰিব, এইটো কেনেকুৱা ধৰণৰ কথা? আজি জনসাধাৰণ সুৰক্ষিত ক'ত? এনেকুৱা হ'লে ভাল নালাগে। আৰু যে ৰেকৰ্ডিংটো শুনিলোঁ, গাড়ীখনত বোলে 2-3 লাখ টকা মানে পৰিব খৰচ। গাড়ীখন বোলে বহুত বেয়া আছে, গাড়ীখনটো কোনেও চোৱা নাই, খালি তেওঁলোকে ভিডিঅ' কৰিছে নাম্বাৰ প্লেটখন। হাৰে গাড়ীখন কোনে চাব? এক্সিডেণ্ট কৰি আহিছা আৰু গাড়ীখন 2-3 লাখ টকা খৰচা কি তাই ল'ৰাজনক ঘৰৰ মানুহে দিব নেকি? যদি 2-3 লাখ টকা খৰচা হ'ব লগা গাড়ীখন ইমানেই বেয়া হৈছে, তেনেহ'লে সেই গাড়ীখন দি এক্সিডেণ্ট কৰি ইমান বেয়া গাড়ীখন চলাই কেনেকৈ ঘৰ পালেগৈ আপুনি? কেনেকৈ ঘৰ পালে যদি গাড়ীখন বেয়া হৈছে? গাড়ীখন বেয়া হোৱা নাই, এইবিলাক বাহানা দিছে, আপুনি এক্সকিউজ দিছে যাতে ল'ৰাজনক ঘৰৰ মানুহে প্ৰেছাৰ নিদিয়ে খৰচৰ কাৰণে। সেইবিলাক আমি নামানো, ল'ৰাজনক সম্পূৰ্ণ খৰচ বহন কৰক আপুনি, নহ'লে আপোনাক আমি বহিষ্কাৰ কৰিলোঁ। আপোনাৰ কোনো অভিনয় নাচাওঁ, চিৰিয়েল হওক চিনেমা হওক য'তে নাযাওক কিয় আপোনাৰ কোনো অভিনয় নাচাওঁ। আৰু আপুনি যি থিয়েটাৰত আছে থিয়েটাৰখন আজি অসমৰ ৰাইজে এৰি দিব, সেই থিয়েটাৰখনৰ কোনো দিনে অসমৰ ৰাইজে নাচায় যদিহে আপুনি আজি এই ল'ৰাজনক খৰচ বহন নকৰে। গতিকে অসমৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, তেওঁ যি থিয়েটাৰত আছে তাৰ নামটো কৈছিলোঁ, মোৰ মনত নাই ইমানখিনি। যিখন থিয়েটাৰত আছে আপোনালোকে জানে যে এইখন থিয়েটাৰত নন্দিনী কাশ্যপ আছে, তেনেহ'লে সেইখন থিয়েটাৰ আপোনালোকে কেতিয়াও নাচাব, ভুলতো নাচাব। বিশেষকৈ ৰাসত, নলবাৰী ৰাসত যিখন থিয়েটাৰ আহিব নন্দিনী কাশ্যপ থকা ৰাসত, নন্দিনী কাশ্যপ থকা সেই থিয়েটাৰখন আপোনালোকে একদমেই নাচাব, একদমেই সেইখন ত্যাগ কৰক, অন্য থিয়েটাৰ চাব। কাৰণ ৰাসত থিয়েটাৰৰ আকাল নাই, বহুত থিয়েটাৰ আছে, বহুত অভিনেতা অভিনেত্ৰী থকা থিয়েটাৰ আছে, সেইবিলাক চাব। নন্দিনী কাশ্যপৰ নিচিনা এজনী অভিনেত্ৰীক চোৱাৰ কোনো প্ৰয়োজন নাই, যিয়ে মানুহৰ মূল্য বুজি নাপায়, যিয়ে মানুহক এক্সিডেণ্ট কৰি তাই গপচত সোমাই থাকিব আৰু ক'ব কি আপোনাৰ ল'ৰা যি হয় হ'ব, আপুনি কেছ দিয়ে যিকোনো কৰি থাকক, মোৰ ক'বলৈ নাই, মই খৰচ বহন নকৰোঁ, এনেকুৱা ধৰণৰ মন্তব্য দিয়ে। গতিকে অভিনেত্ৰীগৰাকীক আমি ধিক্কাৰ জনাইছোঁ, অসমৰ ৰাইজ হিচাপে অসমৰ ৰাইজে ধিক্কাৰ জনাইছোঁ। আপুনি থকা থিয়েটাৰ আমি কেতিয়াও নাচাওঁ, আপুনি থকা চিনেমা নাচাওঁ, আপুনি কৰা চিৰিয়েল আমি নাচাওঁ। হয়নে নহয় গাইজ? কমেণ্টত জনাব।